গৌৰীপুৰত অটো ৰিক্সা চালকসকলে বিপদত পৰিছে। গুণ্ডাকৰ নিদিলে চলাব নোৱাৰিব গাড়ী, আৰম্ভ হয় মাৰপিট। গৌৰীপুৰ বেপাৰী প্ৰতিদিন দুপৰতে প্ৰতিখন অটো ৰিক্সাৰ পৰা সংগ্ৰহ কৰা হৈছে হাজাৰ হাজাৰ টকা। নীৰৱ ভূমিকাত আৰক্ষী প্ৰশাসনৰ লগতে ধুবুৰী পৰিবহণ বিভাগ। গৌৰীপুৰ বেপাৰী পত্ৰীৰ মহিবুল হক, ৰেজ্জাক আৰু ইয়াছিনৰ নেতৃত্বত প্ৰত্যেক দিনে সংগ্ৰহ কৰা হৈছে অবৈধভাৱে টকা। আজি অটো ৰিক্সা চালকসকলে গাড়ী চলা বন্ধ কৰি গৌৰীপুৰ আৰক্ষী থানাৰ চৌহদতে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত দালাল কেইজনৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। গাড়ী লৈ অহাৰ পিছত সিহঁতে আমাক চিষ্টেম কৰি দিছে যে আপোনালোকে গাড়ীবিলাক চিৰিয়েল বাই চিৰিয়েল চলাওক, আইন অনুযায়ী নিয়মতে মানে চলাই থাকক। তহঁতে যদি ৰুল মানি চলা তেতিয়াহ'লে আমাৰো সুবিধা হ'ব, আপোনালোকৰো সুবিধা হ'ব। ঠিক আছে, আমি আইন অনুযায়ী নিয়মতে মানে চলাই আছোঁ। তাৰপিছত কি হ'ল, সিহঁতে মানে বেপাৰী প্ৰতি যিকেইখন গাড়ী লৈছে নতুনকৈ লোৱাৰ পিছত মানে এনেকুৱা মানে দাদাগিৰিত আহি গ'ল যে সিহঁতে আকৌ চিৰিয়েল লগায়, সিহঁতে পেচেঞ্জাৰ লৈ যাব, তাৰপিছতহে আমাক দিব। এইটো কোনো ছিষ্টেম নহয়, এইটো নিয়মেই নহয়। চিৰিয়েল ছিষ্টেম হৈছে কি, যাৰ যোনটো টাইমত চিৰিয়েল হ'ব সি লৈ যাব, তাৰপিছতহে বাকীজন লৈ যাব। সিহঁতে মানে অভাৰটেক কৰি কিনে দাদাগিৰিত সিহঁতে লৈ যায়। এনেকুৱা এইটো ছিষ্টেম নহয়। পইচা মানে কি, পইচা আগত লৈছিল 10 টকা কৰি, এতিয়া মানে কি হৈছে সিহঁতে বোলে প্ৰতি পাৰ ট্ৰিপত 20 টকাকৈ লাগে। আমিতো 20 টকাকৈ দিব নোৱাৰোঁ। এইটোতো মহিবুল লয় পইচা। এইটো এনে গাড়ী ৰখালে তাক বোলে পইচা লাগে, দিবই লাগিব। এতিয়া আমি নিজে বেপাৰ বৰ্তিৰে হয় সি ল'ৰা, আৰু আমি নিজে মানে কি গাড়ী চলাই কিনি আমি নিজে যাচি একদম দুখীয়া ল'ৰা, সি যদি কৰ্ম কৰি খাব নোৱাৰে খাওক, আমাৰ পৰা 10 টকা 20 টকা খালে বেছি কথা নহয়। 20 টকা দিনভৰ 20 টকা লয়, পাৰ ট্ৰিপতে 20 টকা লাগে। 20 টকা আমি ইমান দিব নোৱাৰোঁ। আমি গোটেই দিনটোত আমি ইনকাম কৰোঁ 400ৰ পৰা 500 টকা। আমি তাকে যদি 20 টকা কৰি পাৰ ট্ৰিপত যদি ইমান ড্ৰাইভাৰ যদি পাৰ ট্ৰিপত 20 টকা কৰি দিওঁ, আমি চলিম কেনেকুৱা? গাড়ী ৰখালে তাক পইচা দিবই লাগিব। তাত মানে গাড়ীত পেচেঞ্জাৰ উঠালে তাক পইচা দিবই লাগিব। যদি নিদিয়ে গাড়ীৰ চাবি খুলি লয়। আমি এনেকুৱা কৰি 2-3 বাৰ এনেকুৱা ঘটনা হৈছে। আমি তাত হেৰি আছে আমাৰ তাতো এই কি যে কয় ৱাচিম নামৰ যে মানুহজন আছে, আমি তাক জনাইছিলোঁ যে দাদা এনেকুৱা ঘটনা, এই চাবি যে গাড়ী খুলি লৈ আছে, এইটো কি ঘটনা? এইটো সি আহি উল্টাৰ তাক মাৰিছে, মহিবিলাক মাৰিছে যে এনেকুৱা কৰিব নালাগে। যিখিনি পইচা দিয়ে সিহঁতে দুখীয়া মানুহ, সিহঁতে গাড়ী চলাই খায়। যি পইচা দিয়ে সেইখিনি লৈ তই চল, সিহঁতকো চলিবা দি। এনেকুৱা দাদাগিৰিত চলিব নালাগে ন। তথাপি এতিয়া আমাৰ পাৰ ট্ৰিপত 20 টকাকৈ লাগে ইয়াক। এতিয়া আগত আমি আহিব বিচাৰিছিলোঁ, সিহঁতে কৈছে যে আপোনালোকে এনেকুৱা হুলস্থুল কৰিব নালাগে, আমি কিবা কৰি আপোনালোকক মিলাই দিম, আপোনালোকে চিৰিয়েল বাই চিৰিয়েল চলক, তেতিয়াহ'লে আপোনালোকৰো প্ৰব্লেম নহয়, আমাৰো প্ৰব্লেম নহয়। আমি ইমান মানে মেইনটেইন কৰি কিনে চিৰিয়েল বাই চিৰিয়েল চলাই আছোঁ, তাৰ মাজতে সিহঁতে ইমান কাজিয়া মানে দাদাগিৰিত কাজিয়া কৰি থাকে। সন্ধিয়া হ'লে আমি যদি আহোঁতে সন্ধিয়া হ'লে কি তহঁতে গুচি যা, আমি কি খালী গাড়ীখন লৈ গুচি যাম নেকি? মানুহ লৈ গুচি নাযাম নেকি? এতিয়া আমি বিচাৰিছোঁ যে আৰক্ষীৰ ওচৰত আহিছোঁ যে আমাক ন্যায় বিচাৰ লাগে। ইমান ড্ৰাইভাৰ আহিছোঁ আমি, ঠিক আছে, আমাক ন্যায় বিচাৰ লাগে। যিয়ে নহওক আমাক ন্যায় বিচাৰ কৰি দিব লাগে, যাতে আমি চহি চালামত চব ড্ৰাইভাৰ মিলি আমি ভালকৈ কৰ্ম কৰি খাব পাৰোঁ। হৈছোঁ মানে গাড়ী লৈ পেলাই আহি পেলাই এতিয়া যদি বেপাৰী প্ৰতিত গাড়ী লগালে আমাক গাড়ী লগাব নেদে। আৰু যদি গাড়ী যদি লগাওঁ তেনেহ'লে ঠেলি পেলাই চাবিটো লৈ যায়, ঠেলি পেলাই আকৌ ৰ'দত এৰি যায়, দি পেলাই পইচা লাগে বুলি খুজি থাকে। আৰু যেতিয়া গাড়ীখন লোড হ'ব আমি মাতি পেলাই মানুহবিলাক উঠাই পেলাই আকৌ ইহঁতক বোলে 20 টকা 30 টকা কৰি লাগে। প্ৰত্যেকটা ট্ৰিপত আমাৰ পৰা পইচা লৈ থাকে। এনেকুৱা কৰি পইচা ল'লে আমি কেনেকৈ চলিম? আমি হ'লো দুখীয়া মানে, আমি অটো ৰিক্সা চলাই খাওঁ। আমি হ'লো দুখীয়া মানুহ, আমি কেনেকৈ চলিম? আমাৰ গাড়ীগিলা ৰখবাই নাযায়। তাতে বেপাৰী প্ৰতিত এনেকুৱা হৈ গৈছে। আমি ইমান ৰিক্সালা আছোঁ, আমি তাতে ৰখাব যদি নোৱাৰোঁ, আমি কেনেকৈ চলিম? আমাৰ এইটোৱে পুলিচৰ আগত অনুৰোধ যে আমাক কিবা এটা ন্যায় বিচাৰ কৰি দিব লাগে। নাম সিহঁতৰ এটা মহিবুল নাম আছে, আৰু এটা মোটাকৈ মানুহ আছে, এটা ৰিজাক আছে। ইয়াছিনটো মানুহটো গাড়ী লগাবৰে নেদে, কাৰণ বাছগিলা পিছফালে দিছে, এনেকুৱা জাম লাগি যায় হুলস্থুল। আৰু আমাৰ অটো ৰিক্সাগিলা আগফালে দিছে, ঠিক আছে, আমি অটো ৰিক্সা আগফালে দিছে, ঠিকে আছে, আমি মানা কৰা নাই। কিন্তু আমি যেতিয়া গাড়ীখন লগাওঁ তেতিয়া এনেকুৱা হৈ যায়। মানুহবিলাক কি কয় যে তহঁতৰ পৰা এতিয়া আমি লগাব নেদোঁ, তহঁতৰ ঘৰত প্ৰতিদিনে পইচা লৈ থাকে, ট্ৰিপে পইচা দিব লাগে। এইবিলাক পুলিচৰ মানুহ নহয়, এইটো বেপাৰী প্ৰতিত দালাল হয়। ইহঁতে এই এনেকুৱা কৰিয়ে খায়।
দালালি কৰিয়ে খায় আৰু এইটো বেলেগ কাম নাই ছোট মোটা এটা দোকান দিছে তাতে কি হ'ল গাড়ীখন সাইড কৰ আমি কি কৰোঁ গাড়ীখন ভালকৈ লগাই দিওঁ এটা ঠেলি পেলাই আকৌ ৰোডত দি দিয়ে কয় টেম্পু লাগিলে আকৌ ৰোডত জাম কৰি থাকে আমিতো জাম কৰা নাই আমি এতিয়া ন্যায় বিচাৰোঁ আমাক ন্যায় লাগে মানে সকালবেলা মানে 8:30 থেকে 9টা বাজাত মানে গরিপুরে আসছি ব্যাপার করতে তা আসিয়ে মানে যখন আমি গাড়িটা লাগাম তখনই মোক মানে 2-3টে গাড়ি আছিল মোর সাথে আরও তা মই ওইখানে গাড়িটা লাগার পর মানে আমরা 2জন ড্রাইভার আসিল একটা হওয়া লাগছে তোমার হচ্ছে রেজ্জাক আর একটা হচ্ছে ওয়াসিন আমরা 2জনে আসি মোক মানে ধাক্কি করি মানে ওই সন্ধ্যে কয় গাড়ি লাগা চলবে না গাড়ি ধরে বাড়ি যা এইরকম করি মোক আসি ধাক্কি করি মোক দিয়ে বেড়াইল কিও কয় হ্যাঁ কারণ মানে আমার মানে যেগুলো গাড়ি আছে মোক পয়সা লাগে ডেইলি 50 টাকা 60 টাকা করে তোলে একটা করে গাড়িতে মানে সিরিয়াল মানে দাদাগিরির কারণে পয়সাটা তোলায় কি গাড়ি চলায় আমার লোক টেম্পু অটো গাড়ি আরো চাপি পয়সা না দিলে আরো চাপি গাড়ি নেয় আরো গাঁজা সাজা খায় মই বলে আরো গাঁজা সাজা খাই বলে ঘর থেকে বাইরে করে আসি বলে ডাইরেক্ট দাদাগিরি দেয় বলে 20 টাকা 50 টাকা যারটা যেমন করে ভাই এমন করে তুলে নেয় আর পয়সা যদি না দিয়ে আরো মারপিট আরো করে প্রত্যেকখন গাড়ির পৰা পয়সা প্রত্যেকের গাড়ি পয়সা আরো দোকানি বিলাকেও আমাদের অত্যাচার করে এজাহার দেওয়া নাই এজাহার দিবার আহিছো মই কি বিচাৰ তোমালোকে এতে বিচার আমার কি ন্যায় আপনি চাব আমি আহিছো এত থানাত আহিছো থানায় কি করব ধুবুৰীৰ পৰা আছিকুলৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24